প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা চাবলৈ লক্ষ লক্ষ জনতা আহিছিল। তাৰ মাজত কেইবাগৰাকী কণ কণ ল'ৰা ছোৱালীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি অংকন কৰি লৈ আনিছিল। আৰু এই যিখন মঞ্চ, এই মঞ্চত ভাষণ দি থকা অৱস্থাত প্ৰধানমন্ত্ৰীগৰাকীৰ সেই ছবিসমূহ প্ৰধানমন্ত্ৰীগৰাকীৰ চকুত পৰিছিল আৰু তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ নিদৰ্শন দেখুৱালে। মঞ্চৰ পৰা নিৰ্দেশ দিলে SPGক যে কণ কণ ল'ৰা ছোৱালীসকলৰ হাতৰ পৰা প্ৰধানমন্ত্ৰীৰ বাবে বৰ ইচ্ছাৰে অংকন কৰি অনা সেই ছবিকেইখন লৈ যাব লাগে। তাৰ মাজৰ এগৰাকী যুৱ প্ৰজন্মৰ ছোৱালী আমাৰ সৈতে আছে। ভণ্টি, তোমাৰ নামটো কি? মোৰ নাম পৰিণীতা দেউৰী। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে তোমাক প্ৰশংসা কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীক তুমি একেবাৰে ওচৰৰ পৰা দেখা পালা, এখন ছবি আঁকি আনিছিলা, তুমি আনিছিলা? প্ৰধানমন্ত্ৰীগৰাকীয়ে কি ক'লে তোমাক? ভাল লাগিছে বুলি ক'লে আৰু মোৰ ড্ৰয়িংটো একচেপ্ট কৰিবলৈ কৈছে। তুমি ইমান হেঁপাহত প্ৰধানমন্ত্ৰীগৰাকীৰ ফটো তুমি আঁকি আনিছিলা, হয়নে? তাৰপিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই যেতিয়া তোমাৰ ফটোখন ল'লে, স্বাভাৱিকতে ভাল লাগিছেনে? বহুত ভাল লাগিছে। এনেকুৱা হ'ব বুলি ভাবিছিলা নাই? ভাবাতো নাছিলোঁ, কাৰণ ইমান ভিৰ আৰু সোমাবও দিয়া নাইকিয়া। ইমান ধাক্কা ধাক্কিত আমি সোমাইছোঁ আৰু কেতিয়াবা থিয় হৈ আছোঁ, মোদীজীয়ে নাচাইছে তাৰপিছত এতিয়া লাষ্টত চালে বহুত ভাল লাগিছে। কেতিয়াবা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক কেনেকৈ লগ পাম বুলি ভাবিছিলা নে? তোমালোকে কিতাপতহে নাম শুনি থাকা। ভবাই নাছিলোঁ, আজি মানে ইমান ওচৰেদি চাই মই বহুত হেপী। এয়াই আচলতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ নিদৰ্শন। যুৱ প্ৰজন্মক, কণ কণ ল'ৰা ছোৱালীক কেনেদৰে চুই যাব লাগে সেয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জানে, আৰু সেয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোজাইত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত কৰি থৈ গ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।